তই কেনেকৈ কৈছে নাজানো। এই কথাটো মই আপোনালোকক বহুত দিন আগতে কৈছোঁ, কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই। কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলোঁ। মই কৈছিলোঁ যে হেমকোখন আমাৰ জাতীয় সম্পদ আৰু হেমকোক যোনে তোনে প্ৰচাৰ কৰিব পাৰে। হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোক বনাই আছে। কিন্তু সেইটো ক'ব যাওঁতে কাৰ ল'ৰা কোন ছোৱালী ইমান কোৱা দৰকাৰ নাই, কাৰণ মানুহক ক'লে মানুহে বুজিয়ে পায়। সেইকাৰণে মই ভাবোঁ জয়ন্ত মল্ল বৰুৱাই যিকেইটা শব্দ ব্যৱহাৰ কৰিছে শব্দকেইটা ঠিক নহয়। কাৰ ল'ৰা নাই, কাৰ খুৰাক, কাৰ ভতিজাক, এইবিলাক কোৱা কি দৰকাৰ আছে? এটা শব্দই ক'লে হ'ল যে হেমকোক অভিধানখন এতিয়া জাতীয় সম্পদ আৰু হেমকোক অভিধানখন যেনেকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰচাৰ কৰিছে, সঞ্জীৱ নাৰায়ণেও প্ৰচাৰ কৰিব পাৰে, হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ কৰিব পাৰে, কাৰণ তাত কপিৰাইট নাই। যেনেকৈ কীৰ্তন ঘোষাৰ কপিৰাইট নাই, যেনেকৈ নামঘোষাৰ কপিৰাইট নাই, তেনেকৈ এটা সময় পাৰ হৈ যোৱাৰ পিছত কিতাপবিলাকৰ কপিৰাইট নোহোৱা হৈ যায়। সেইটো আইনৰ ব্যৱস্থা। সেইকাৰণে এইবাৰ আমি হেমকোক অভিধান, চন্দ্ৰকান্ত অভিধান, দুইখন অভিধানে আমি প্ৰকাশন পৰিষদে প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ তেখেতে বিনা পইচাত নিদিয়ে। আমাৰ চিন্তাটো হ'ল আমি বিনা পইচাত দিম, যে হেমকোক অভিধানখন আমি বনাই অসমৰ গোটেই কলেজ স্কুলবিলাকক এটা কপি আমি বিনামূলীয়া দিম। কিন্তু ব্যক্তিগত মানুহ এজনেতো বিনামূলীয়া দিব নোৱাৰে, দিব কেনেকৈ? কিন্তু তাৰ মাজতে ক'ব লাগিব যে বেইল সংস্কৰণ বনাইছে, ভাল কাম কৰিছে। আৰু মই নিজে প্ৰধানমন্ত্ৰী তাত লৈ গৈছোঁ। গতিকে কোনোবাই এজন মানুহক একদম কলা বুলি ক'ব নোৱাৰি, এজন মানুহক বগা বুলি ক'ব নোৱাৰি। মানুহ মিঠা কি কয় মিঠা কালাৰৰ মানুহ, গতিকে ভাল বেয়া চবৰ জীৱনত থাকিব। আৰু মইতো জানো সৰু মানুহ কোৱা নাই, কৈছে সাধাৰণ ঘৰৰ মানুহ। মোৰ মতেদি তেনেকুৱা ক'ব লাগে। আৰু যদি কোনোবাই কাৰোবাক সৰু মানুহ বুলি কৈছে, এইটো বহুত ডাঙৰ ভুল কৈছে, কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে। মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া বেয়া প্ৰশ্ন সোধে, কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে? কিহৰ কাৰণে? আপোনালোকেও কাম এটাই কৰিছে। অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে, যে ক'ৰ গাঁৱৰ পৰা আহিছে, ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে, গতিকে এইটোতো ভাল কথা। কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে। মালিকবিলাকৰ ক'ত কি আছে এইটো আপোনালোকে কেনেকৈ বুজি পাব, হয়নে? আছাম ট্ৰিবিউনত মালিকৰ কথা ক'লে অলপ ভাল, কাৰণ তেওঁৰ মালিকজন স্বচ্ছ, আপুনি বুজি পায় যে তেওঁলোকে একো কৰা নাই। বাকীটো এজন মালিকো, তেওঁৰ আৰু 8টা ব্যৱসায় আছে। গতিকে সেই 8টা ব্যৱসায় ক্ষেত্ৰততো তেওঁক আমি ব্যৱসায়ী হিচাপে কথা পাতিম নহয়। এজন মানুহৰ মাথা আছে 8টা, এটা মাথা হ'ল পেপাৰ আৰু বাকী 7টা মাথা হ'ল বিজনেছ। গতিকে ইনকাম টেক্সে ৰেড কৰিব গ'লে বাতৰি কাকতৰ মালিক বুলি ৰেড কৰিব নাযায় নহয়, যে বিদ্যুৎ পৰিষদৰ ঠিকাদাৰ বুলি ৰেড কৰিলে, কাৰোবাক মটৰ গাড়ী মালিক বুলি ৰেড কৰিলে, কাৰোবাক পলিটিচিয়ানৰ ৱাইফ বুলি ৰেড কৰিলে, কাৰোবাক আন কথাত কাৰোবাৰ লগত মিলি কোম্পেনী কৰা বুলি ৰেড কৰিলে। গতিকে আমাৰ সকলোৰে ক'ৰবাত ক'ৰবাত কিবা এটা আছে না। গতিকে সেই এংগলটোক আপোনালোকে নিজৰ বুলি ল'ব নালাগে। আৰু মইতো এইটো বিচাৰোঁ যে মালিকসকলৰ আজিকালি ইমান ইনকাম, আপোনালোকক ভাল কৰি তাৰ দৰমহা দিব লাগে। ৰাতি দিনে আপোনালোক এনেকৈ ঘূৰি থাকে, মইতো উল্টাই কওঁ, কাৰণ প্ৰত্যেকজন মালিকৰ ইনকাম মই জানো। কাৰণ কোনোবাজন মালিক PW কণ্ট্ৰেক্টৰ, কোনোবাজন মানুহ ASCBৰ কণ্ট্ৰেক্টৰ, গতিকে চবেই কিমান টকা আনে মইতো চব জানো। গতিকে অসমৰ জাৰ্নেলিষ্টবিলাককে আটাইতকৈ কম দৰমহা দি ৰাখিছে না ঘৰ আছে। কোনোবা এজনৰ বেমাৰ হ'লেই মোৰ ওচৰত আহি যায় এপ্লিকেশ্যন, মই কৰি ভাল পাওঁ, কিন্তু মালিকজনেতো মিনিমাম 10 লাখ টকা দিব লাগে। মইতো সেইটোকে কৈ থাকোঁ। মই যেতিয়াই মালিকবিলাকক লগ পাওঁ মই কওঁ যে জাৰ্নেলিষ্ট কেইজনে ইমান, মই ৰাতি 12টাতো ইয়াত আহি ধৰিব, 5টাতো আহিলে উঠি আহিব, হয় নহয়? গতিকে দিল্লীততো জাৰ্নেলিষ্টবিলাকে ভাল দৰমহা পায়। ইয়াত টাইমছ নাও, ইণ্ডিয়া TV ভাল দৰমহা দিয়ে। অসমত দৰমহাই নিদিয়ে। ওই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে, তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে। বেচেৰাহঁতে কয় যে বাইট এটা দিয়ক ছাৰ, নহ'লে 100 টকাটো আমাৰ মিছ যাব। এতিয়া মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয়। মোক এজন পেপাৰ মালিকে ফোন কৰিছিল, তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কওঁ, নকওঁচোন। মই ক'লোঁ দাদা নক'লে যে ইহঁতৰ টকাটো মিছ যাব, যিকেইজনে থাকে। সেইকাৰণে মই তামোলপুৰতো গ'লে নামি গাড়ীখনত কথা পাতি আহোঁ, বাক্সাত গ'লেও কথা পাতি আহোঁ, কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায়। মই কিবা এটা ক'লেহে টকাটো পাব। গতিকে মই তেনেকুৱা আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকোঁ, সকলোতে নামি দিওঁ। ক'তো এনেকুৱা জেগা নাই